আমি ইয়াৰে মেডিকেল পঢ়ি থকা ঢাকাত মেডিকেল পঢ়ি থকা ছাত্ৰ ছাত্ৰী আমি ইতিমধ্যে 17 এপ্ৰিল মানে যোৱাকালি ইয়াৰে ঢাকাৰ মাজমজিয়াত ৰঙালী বিহু আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ উপলক্ষে আমি ইয়াতে ৰঙালী বিহু সেলিব্ৰেশ্যন নামৰ এটা বিহু উদযাপন কৰিলোঁ আৰু আমাৰ ইভেন্টটো খুবেই ভাল গ'ল। ঢাকাত থকা যিমানখিনি আমাৰ অসমীয়া ভাই বন্ধু আছিলে গোটেইখিনি আমাক সহযোগ কৰিলে। তাৰ লগতে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীখিনিও বাদ দি তাৰ লগতে আমাৰ গোটেই ভাৰতৰ most of the states যিমানখিনি আছিল সকলোৰে ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ ৰঙালী বিহু উদযাপন কৰিবলৈ আমাক সহায় কৰিছে। তো ইয়াৰ জৰিয়তে মই আমাৰ ঢাকাত যিমান সকল আমাৰ অসমীয়া ভাই বন্ধু আমাৰ যিমান সকল সিনিয়ৰ জুনিয়ৰ আছে আমি এইটো আহ্বান জনাইছোঁ যে নেক্সট সময়ৰ পৰা আমি এইটো ৰঙালী বিহু যোনটো আমি ট্ৰেডিশ্যন আমাৰ যোনটো জাতীয় উৎসৱ আমাৰ বাপতিসাহোন ৰঙালী বিহু এইটো আমি প্ৰতি বছৰে উদযাপন কৰি যাম আৰু ইয়াৰ লগতে আমাৰ ঢাকাৰ সমূহ ছাত্ৰ ছাত্ৰী ভাই বন্ধুৰ ফালৰ পৰা আমি অসমত থকা আৰু অসমৰ বাহিৰত গোটেই পৃথিৱীত যিমানখিনি আমাৰ অসমীয়া আছে সেই অসমীয়াখিনিলৈ আমাৰ গোটেই ঢাকাৰ ফালৰ পৰা ঢাকাৰ অসমীয়া ষ্টুডেণ্টছখিনিৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।